হেল্ল' ফ্ৰেণ্ডছ, কি কৰিছে আপোনালোকে? এয়া ৰাতিপুৱাৰ পৰা মই অকণমান তৰকাৰী কাম কৰিছোঁ ৰ'ব। এই দুটা গাৰুৰ কভাৰ চিলালোঁ চাওকচোন, এইটো দীঘল গাৰু, ইফালে এনেকৈ ৰছী লগোৱা কৰিছোঁ। এনেকৈ গাৰুৰ ৱাৰ দুটা ফাটি গৈছিলে, কেতিয়াবা জোখৰ পোৱাও নাযায়। গতিকে মই এই পুৰাণ বিচনা চাদৰখনৰ মানে বিচনা অনুযায়ী বিচনা চাদৰখন বৰ ডাঙৰ আছিলে, সেইকাৰণে ছাইডবিলাকতো ডাঠে থাকে। সেয়ে মই মানে এনেকৈ কামত খটাওঁ আৰু নিকিনাকৈ চলি যায় বাৰু। এনেকৈ বুদ্ধি থকাবিলাকে কৰে, মোৰ সিমান বুদ্ধি নাই। তথাপি মই যিখিনি মোৰ নিজৰ মানে যিখিনি জানো সেইখিনিকে কামত খটাইছোঁ আৰু বুদ্ধিখিনি। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। ৰাতিপুৱাৰ পৰা মেচিনত বহি তাকে কৰিছোঁ খুচুৰ মুচুৰকৈ। গাৰুৰ ৱাৰ দুটা ফাটি গৈছিলে। বিচনা চাদৰবিলাক ইমান ডাঙৰ ডাঙৰ, ছাইডবিলাকতো বৰ ডাঠ হৈ থাকে নহয়নে? আমাৰ মাহঁতেও এনেকৈ কৰিছিল, গতিকে ময়ো এনেকৈ মানে গাৰুৰ কভাৰ চভাৰ এনেকৈ চিলাবলৈ চেষ্টা কৰোঁ যিখিনি পাৰোঁ। সময়ো নাপাওঁ, দোকান আছে নহয়। এতিয়া আকৌ অলপমান জলপান চলপান খাই দোকানতে বহিবৰ হ'ল। ঠিক আছে দিয়ক, সকলোকে আগতীয়া দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আজি মোৰ মানে গাৰুৰ কভাৰ দুটা পূজাৰ চোলা পিন্ধোৱাৰ নিচিনা হ'ল, মনটো খুব ভাল লাগিছে। ফাটি গৈছিলে কভাৰ দুটা। ঠিক আছে দিয়ক, আজিলৈ আহিছোঁ আৰু।